মঙ্গলবাৰে বিয়লি ডিফুত আঞ্চলিক দল APHLCয়ে এখন বৃহৎ নিৰ্বাচনী সভা পাতি বিজেপিৰ বৰঘৰত কঁপনি তুলিছে। জিলাখনৰ বিভিন্ন প্ৰান্তৰ পৰা বহু হাজাৰ লোক আহি ডিফু চৰকাৰী উচ্চতৰ মাধ্যমিক খেলপথাৰত সমবেত হয়। দলটোৰ সভাপতি জনছ ইংটি কাঠাৰ, শোণিতপুৰৰ BPF দলৰ প্ৰাৰ্থী ৰাজু দেউৰী, ডিমা হাছাও জিলাৰ প্ৰাক্তন MSc ডেনিয়েল লাংচাচা প্ৰমুখ্যে নেতাসকলে এই সমাৱেশত ভাষণ দি বিজেপি দলক তীব্ৰ সমালোচনা কৰে। বিজেপি দল পুনৰ ক্ষমতালৈ আহিলে জনজাতি তথা খিলঞ্জীয়া জনতাৰ ভাষা সংস্কৃতিলৈ সংকট আহিব বুলি কয়। বিজেপিয়ে UCC আনি খিলঞ্জীয়াৰ সকলো অধিকাৰ বিলুপ্ত কৰিব বুলি বক্তাসকলে জনতাক কয়। ৰাজু দেউৰীয়ে জনজাতিসকল কেতিয়াও হিন্দু নাছিল আৰু আজিও নহয় বুলি কয়। সংবাদ মাধ্যমৰ আগত জনছ ইংটি কাঠাৰে কয় যে তেওঁ 5 লাখ ভোট লাভ কৰিব। তেওঁ কয় যে পাহাৰীয়া জনজাতি, আদিবাসী, অসমীয়া, ভৈয়াম জনজাতিসকলৰ মাটি ভেটি সুৰক্ষা কৰাই তেওঁলোকৰ দলৰ মূল লক্ষ্য বুলি কয়। বিজেপিয়ে আনিব বিচৰা UCCখনৰ তেওঁ বিৰোধিতা কৰে। জয়ী হলে ইণ্ডিয়া মৰ্চাত থাকিব বুলি কোৱা জনছ ইংটি কাঠাৰে ASDC দলৰ অভিযোগৰ সন্দৰ্ভত কয় যে ASDC দলে মনোনয়ন পত্ৰ দিয়াৰ আগত তুলিৰাম ৰংহাঙৰ লগত আলোচনা কৰিহে মনোনয়ন পত্ৰ দিছে। তেওঁলোকৰ একাউণ্টত আমাতকৈ অধিক টকা আছে। কংগ্ৰেছৰ প্ৰাৰ্থী জয়ৰাম ইংলেঙৰ নাম নোলোৱাকৈ তেওঁ কয় যে বিজেপিৰ পৰা অহাজন আকৌ বিজেপি দললৈ ঘূৰি যাব। ডিফুৰ পৰা ছাইদুল ইছলামৰ ৰিপৰ্ট, আছাম টাইমছ পোষ্ট।